অৱহেলিত হৈছে বিজেপি মিত্ৰদল অগপৰ কৰ্মকৰ্তাসকল। আজি নুমলীগড়ত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত উপস্থিত থাকিবলৈ নাপাই ক্ষোভ প্ৰকাশ কৰিছে এজিপি দলৰ দেৰগাং গাং পঞ্চায়তৰ সভাপতি ৰিংকু ৰবি দাস আৰু দেৰগাং গাং পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ সদস্য সুনু খাটোৱাৰা মিগ্ৰাই। যিহেতু নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ সভাত অংশগ্ৰহণ কৰিবৰ বাবে সকলোকে যাতায়াতী বাহনৰ সুবিধা কৰি দিয়া হৈছিল, তেনে ক্ষেত্ৰত দেৰগাঁৱৰ একাংশ অগপ দলৰ কৰ্মকৰ্তাক বাহনত উঠিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে দেৰগাং গাং পঞ্চায়তৰ সভাপতিকে ধৰি বিভিন্ন এজিপি দলৰ কৰ্মীসকলে। এনেধৰণে পুৱাৰ পৰা বাহনৰ অপেক্ষাত ৰৈ থকা পৰিলক্ষিত হৈছে দেৰগাং গাং পঞ্চায়তৰ সভাপতিকে ধৰি এজিপি দলৰ বিভিন্ন বিষয়ববীয়া কৰ্মকৰ্তাসকল। হয়, আমি মিত্ৰজোঁটী বুলিহে ভাবোঁ, কাৰণ যিহেতু এজিপি আৰু বিজেপি ইয়াত কোনো বিভাজন নাই। চৰকাৰে যেতিয়া মিত্ৰজোঁট হিচাপত আমাক মানি লৈছে, আমি সেই হিচাপতে মানে কামখিনি চলাই যাবলৈ চেষ্টা কৰোঁ। কিন্তু বিজেপিৰ কিছুমান লিডাৰ আছে, অংশীদাৰ আছে, যি নেকি আমাৰ কাকডঙা মণ্ডলৰ আমাৰ যি প্ৰেচিডেণ্ট হয়, সেইজনে আমাক বেছি মানে অলপ দুৰ্ব্যৱহাৰ কৰে। আৰু আজি সেই হিচাপত আমাক ওলাই মেলি আমি ওলাইছোঁ আমি মিটিঙত যাবৰ কাৰণে, কিন্তু আমাৰ কোনো গাড়ীৰ সুবিধা কৰি দিয়া নাই। আজি সেইটো কাৰণে আমি ইমান মানুহ ওলাই পেলাই ৰখি আছোঁ, যাবলৈ একো সুবিধা পোৱা নাই। আগদিনাখন মোক একো তেনেধৰণে মানে প্ৰেচিডেণ্ট হিচাপত জনোৱাও নাই, আৰু বিজেপি হিচাপতে বিজেপিৰ কাৰ্যকৰ্তা হিচাপৰ ইহঁতৰ মানুহকে জনোৱা হৈছে বুলি মোক আজি কৈছে। এতিয়া ইহঁতে আমাক আমি ৰাইজৰ প্ৰতিনিধি হয়, আমি ৰাইজে যদি যাব নাপায় আমিও নাযাওঁ। সেইটো কাৰণে মই এতিয়ালৈকে যোৱা নাই। মই নহ'লে কিবা ব্যৱস্থা কৰি যাব পাৰিলোহেঁতেন। হয়, নমস্কাৰ। মই 2 নম্বৰ ৱাৰ্ড মেম্বাৰ হয়, আৰু এতিয়া আমি যিটো নুমলীগড়ত মোদীজীৰ মিটিং আছিলে, সেই মিটিঙৰ কাৰণে আমি ৰাতিপুৱাই ওলাই আহিছোঁ 8টা বজাত, আৰু 8টা বজাৰ পৰা আমি ইয়াতে ৰখি আছোঁ। তেনেকৈ আমাক এতিয়ালৈকে গাড়ীৰ ব্যৱস্থা কৰি দিয়া নাই একো। আৰু সেই তেনেকৈ ৰাতিপুৱাৰ পৰা মানুহে আমাক ফোনৰ ওপৰত ফোন কৰি আছে যে গাড়ী অহা নাই, আমি ৰখি আছোঁ। কিন্তু মই চৰকাৰক সেইটোৱে জনাব বিচাৰিছোঁ যে যিহেতু গাড়ীৰ সুবিধা চবকে কৰি দিছে, কিন্তু আমাক এজিপি আৰু বিজেপিৰ যি আমি এজিপি বুলিকে আমাক মানে একো এতিয়ালৈকে চৰকাৰ ফালৰ পৰা মানে চৰকাৰ ফালৰ পৰা সুবিধা দিছে, কিন্তু আমাৰ যি এতিয়া ইয়াত দেৰগাঁও মণ্ডল প্ৰেচিডেণ্ট যি মাধুৰ্যজ্যোতি দত্ত, তেখেতে এতিয়ালৈকে আমাক একো সুবিধা কৰি দিয়া নাই। আৰু কালি যিহেতু গাড়ীৰ কথা কোৱা হৈছে, কিন্তু আমাক খবৰ দিয়া নাই যে গাড়ীৰ ব্যৱস্থা কৰি দিছোঁ বুলিকে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।